আমি আমাৰ মনক কৰি ৰাখিম, যাৰ দ্বাৰা আমাৰ অন্তৰাত্মাৰ বিকাশ হয়। প্ৰতিজ্ঞা মই মোৰ কৰ্তব্য নিজৰ প্ৰতি, পৰিয়ালৰ প্ৰতি, কৰ্মৰ প্ৰতি, সমাজ আৰু বিশ্বৰ শান্তিৰ প্ৰতি বজাই ৰখা হওক। ধন্যবাদ। এইটো হ'ল বিশ্ৰাম পজিশ্যন আৰু ভৰিৰ যিটো ডিষ্টেঞ্চ সেইটো 2 পৰা 3 ইঞ্চ থাকে। তাৰমানে কন্ট্ৰেকশ্যনত উশাহ ল'ব লাগে ইনহেল আৰু ৰিলেক্সেশ্যন হ'লে এক্সেল। এই স্পিডভাৱে খুব শ্ল'লি কৰিব লাগে, বেছি জলদি যোৱাৰ প্ৰয়োজন নাই। আকৌ গাড়ী এইটো হ'ল ৰাইট এণ্ড লেফ্ট। এতিয়া প্ৰথমতে আমি ৰ'দাৰৰ কাটি কৰি প্ৰথমতে তাৰপিছতে আমি কি কৰিম, এই পাল এলবোবিলাক টাচ কৰিম। প্ৰথমতে ক্লকৱাইজ আমি 5 ৰাউণ্ড 2 3 ক্লকৱাইজ 5 ৰাউণ্ড আৰু উশাহ নিশাহটো নৰ্মেল গতিত থাকিব। উশাহ নিশাহ আমি কি কৰিম, উশাহ লৈ এইটো প্ৰথমতে লেফ্ট সাইড উঠাই আকৌ আগৰ পজিশ্যন আমি ইয়াৰ পিছতে আমি আপোনালোকে 2 সেকেন্ড 5 সেকেন্ড যিমানখিনি হোল্ড কৰিব পাৰে তাৰপিছত উঠালৈ যদি গেছ ওলাই যায় এনেকা কোনো কথা নাই, আপোনালোকে যিমানখিনি মানে আমি এবাৰ জাস্ট ফলো কৰিব এতিয়া আমি যেহেতু অকমান রাইট খুব পরিজন কাজ করেছো নেক্সট বাম পরিজন কাজ করেছো তো হয়ে গেল তাই এখন আমি রাইট সাইড লেফট টু লেফট এইটো হল আমাৰ উত্তৰ কলকাতা হয় আৰু উকাৰি আমি তুলিটো তাত কৰিলো আৰু নেক্সট সকলো এলেক্ট হৈ ল'ব আকৌ এক্টিভ হ'ব আমাৰ লাহে লাহে টায়াৰ টেষ্ট আহিছে আকৌ এক্টিভ হ'ব লাগিব আমি প্ৰথমতে বুকু ওপৰ কৰি আমি কৰি ল'ম
উশাহ লৈ য়েছ হয় হৈছে ডাউন আমাৰ মাজত অজয় স্থানীয় এমচিলৰ এটা প্ৰচেষ্টা আমি যেটা সৰু সৰুকে আমাৰ স্থানীয় আৰু আমাৰ হাইস্কুলৰ প্ৰধান শিক্ষক ৰাজু শৰ্মা ডাঙৰীয়া আৰু উপস্থিত হ'ব পাৰিম আমি লিখিব পাৰিম পঢ়িব পাৰিম খেলিব পাৰিম আমি গোটেইখিনি আমাৰ জীৱনত যিমান যি কাম উশাহ লৈ লাহেকে ভৰি দুখন ওপৰলৈ উঠাম উশাহ লৈ ভৰি দুখন ওপৰলৈ উঠাম এইটো খালি আঁঠু সাজ যাব নালাগে আঁঠু সাজ যাব নালাগে নাই ভৰিটো আঁঠুটো সাজ যাব নালাগে চিধাকে উঠাব চেষ্টা কৰিব লাগে উশাহ লৈ লাহেকে ওপৰত উঠাম আৰু উশাহ এৰি আকৌ তলত উঠাম ৰিলেক্স কৰি ল'ব আপোনালোকে মকৰাখনত ৰিলেক্স কৰি ল'ব পাৰে হাতখনৰ ওপৰত থাকে উশাহ নিশাহৰ ওপৰত ধ্যান দিব লাগে ডিপলি ডিপ ব্ৰিথ ইনহেল এণ্ড এক্সহেল ডিপ ব্ৰিথ যিমানখিনি একেবাৰে 2-3% অনুযায়ী আমি কমৰটো ওপৰলৈ উঠাম তাৰপিছত লাহেকে পাৰিছে বাচ্চাবিলাকে পাৰিছে চেম পজিশ্যন আমি শুই ল'ব লাগে আৰু আমি দুটা কৰি আমি কি কৰিব লাগে চেষ্টা কৰিব এইটো হৈছে কোমল মুদ্ৰাসন কোমল মুদ্ৰাসন আৰু যিটো ইনডেক্স ফিংগাৰটো এনেকৈ লগ লাগি থাকে আৰু বাকী তিনিটা ফিংগাৰ মিডল ফিংগাৰ ৰিং ফিংগাৰ এণ্ড লিটল ফিংগাৰ এনেকৈ থাকিব এইটো হ'ল জ্ঞান মুদ্ৰা বা জ্ঞান মুদ্ৰা আঁঠু